হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকতে লগাই আছে 1 লাখ কিমান আপোনাৰ নিযুক্তি দিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এই যে 1,75,000 নে কিমান দিয়া বুলি গোটেইখনে 45,000 দিলে বুলি ক'লে, আপুনিয়ে কৈছিল 5 লাখকৈ দিম বুলি বছৰেকত। 5 লাখকৈ যদি বছৰেকত দিয়ে 9 বছৰত কিমান হয় আপুনি চাওক। 2 কোটিকৈ দিম বুলি কৈছিল কেন্দ্ৰই, সেইবিলাকত আজি নিমান নিতাল। আজি মই জানিব বিচাৰিছোঁ যিখিনি আপোনাৰ খৰচ কৰিলে, সেই খৰচখিনি যে প্ৰচাৰ কৰিছে, তেওঁৰ ফটোখন লগাই এনেকৈ আঙুলিটো দিছে। আজি 1,45,000ৰ ভিতৰত কিমান নতুন নিযুক্তি দিছে নে আগৰ নিযুক্তিখিনিকে তেওঁ নিযুক্তি দেখাইছে? এইটো এটা গতানুগতিক প্ৰক্ৰিয়া যে কোনোবা যদি অফিচাৰ যদি ৰিটায়াৰ্ড হয়, অৱসৰ হয়, আকৌ তেওঁক নতুনকৈ অহাটো এটা অৱধাৰিত কথা। সেইটো নতুনকৈ নিযুক্তি নুবুজায়। নতুন নিযুক্তি কোনখিনি দিলে? কিছুমান টেট শিক্ষকক দিছে যিসকলে 40,000 টকা পাই আছিল, এতিয়া নিয়মীয়া কৰাৰ নামত তেওঁলোকে 27,000 টকা পায়। কোনখিনিক দিলে? যদি আপুনি ক'ব পাৰে যে নতুন নিযুক্তি দিছে, তেতিয়াহ'লে আমি ক'ম আপোনালোকক নতুন নিযুক্তি কিমান দিলে। যে আপুনি খালী ঠাই ফুল কৰিছে, ফিল আপ দি গেপছ কৰিছে। আজি ফিল আপ দি গেপছ, এই খালী ঠাই পূৰ কৰি এই অফিচবিলাক নচলা হৈ গৈছে, স্কুলবিলাক নচলা হৈ গৈছে। এই একেলগে দিবৰ কাৰণে আজি 1 বছৰ 2 বছৰ মানুহবিলাকে কোনো ধৰণৰ নিযুক্তি পোৱা নাই, অফিচবিলাক নচলা হৈ গৈছে। 1 নম্বৰ সেই কথাখিনি আৰু ব্যাখ্যা কৰিম। দ্বিতীয় কথাটো হ'ল আজি 1,77,000 কোটি টকা আজি ধাৰ। এই মুখ্যমন্ত্ৰীৰ দিনত 1 লাখ কোটি টকাতকৈ বেছি কোটি টকা ধাৰ লৈ পেলাই আপুনি অসমখন শেষ কৰিব বিচাৰিছে। আমি কোৱা নাই। আজি এই কথাখিনি কেকৰ তথ্যত আজি ওলাই পৰিছে। আজিও 1,000 কোটি টকা লৈছে। বিভিন্ন ধৰণে তেওঁ এইবিলাক ব্যাখ্যা কৰিব বিচাৰিছে। যদি বৈধ উপায়েৰে উপাৰ্জন কৰি অসমখনক স্বাৱলম্বিতা কৰি ৰাজহ আপুনি বৃদ্ধি কৰিছে, আমাৰ আপত্তি নাই, আমিও কৰিম। আমাৰ তাতো আছে বুদ্ধি। আমি ধনী মানুহক টেক্স লগাই দুখীয়া মানুহৰ টেক্সবিলাক আমি কমাই দিম। আপোনালোকে ধনী মানুহ আদানী আম্বানীক এটকাত 1 বিঘা মাটি দিছে। 40,000 বিঘা মাটি 1 বিঘা মাটিত 1 টকাকৈ আদানী আম্বানীক দিছে। গোটেই মাটি আমাৰ শেষ কৰি পেলাইছে। আমি ধনী মানুহৰ পৰা মাটি কাটি দুখীয়া মানুহক দিম। ধনী মানুহৰ কৰ বৃদ্ধি কৰি দুখীয়া মানুহৰ বস্তুৰ দাম কমাই দিম। যিবিলাক আঁচনি দিছে সেইবিলাক আঁচনিটো থাকিবই, তাতকৈ মই কৈছিলোঁ 3 গুণ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই বিভিন্ন অৰ্থনীতিবিদৰ লগত কথা পাতি কৈছে যে আমি 3 গুণ নহয়, এতিয়া যিবিলাক আঁচনি পাইছে আমি আৰু আঁচনি দিম। এতিয়া আঁচনিখিনিৰ 4 গুণকৈ আমি বৃদ্ধি কৰিম। 4 গুণকৈ কেনেকৈ বৃদ্ধি কৰিম তাৰো আমাৰ ফৰ্মুলা আছে। ধনী মানুহৰ আমি কৰ বেছিকৈ লগাম, দুখীয়া মানুহৰ কৰবিলাক আমি কাটি দিম। গতিকে আমি এটা সুস্থিৰভাৱে কেনেকৈ ৰাজ্যখনক সকলো জাতি ধৰ্ম মিলি আমি আগবঢ়াই ল'ব খোজে, সেইখিনিৰ কাৰণে আমি আপোনাৰ প্ৰচেষ্টা চলাইছোঁ। আশা কৰিছোঁ আজি উপস্থিতি বিভিন্ন ঠাইৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে উজনিত হিমন্ত বিশ্ব শৰ্মাৰ আজি সমৰ্থক নাই। মই কৈ লওঁ, আপুনি নামনিত আপোনালোকৰ সমৰ্থক এই হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক নাই। বঙালী হিন্দু মানুহখিনিও কৈছে আমাৰ এজন ব্ৰহ্মপুত্ৰ হুলিত এজন মন্ত্ৰী নাই। সেই গোটেই জাতি জনগোষ্ঠী যেতিয়া আজি ক্ষুণ্ণ হৈ পৰিছে, একমাত্ৰ বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁৰ সঁহাৰি হিচাপে